নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল এইখন হৈছে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি। চিঠিখন 11/6/2025 তাৰিখে আহিছে। চিঠিখন প্ৰত্যেকখন জিলাৰে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে আহিছে। চিঠিখনৰ বিষয়টো হৈছে ৰিচিডিউল অফ পেড of class 6 to 8 June 2025 ইতিমধ্যে আমি জানো আমাৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পিৰিয়ডিক এছেছমেণ্ট টেষ্ট 2025-26 ইতিমধ্যে অনুষ্ঠিত হ'ব। সেই কথাখিনি আপোনালোকে গম পাইছে আৰু এই যে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট তাৰ সময়সীমাৰ মানে তাৰিখৰ সাল সলনি হিচাপে এই বিশেষ চিঠিখন আহিছে। আগত উল্লেখ কৰা অনুসৰি 17 আৰু 18 তাৰিখে এই পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু আমাৰ বিদ্যালয়সমূহত যিহেতু 18 তাৰিখৰ পৰা এই ছামেটিভ এছেছমেণ্ট 1 আছে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰা হৈছে 6, 7, 8ৰ যিটো পৰীক্ষা এই পৰীক্ষাটো 18 তাৰিখৰ পৰিৱৰ্তে 16/6/2025 কৰা হৈছে। অৰ্থাৎ ইয়াৰ আগতে কি আছিল তৃতীয়, চতুৰ্থ, পঞ্চমৰ 17 তাৰিখ আৰু 6, 7, 8ৰ 18 তাৰিখ আছিল, কিন্তু এতিয়া কি হ'ব 6, 7, 8ৰ 16 তাৰিখ আৰু তৃতীয়, চতুৰ্থ, পঞ্চমৰ 17 তাৰিখে হ'ব। অৰ্থাৎ জুন মাহৰ 16 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে 6, 7, 8ৰ পেড এক্সাম অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত জুন মাহৰ 17 তাৰিখে 9:30 বজাৰ পৰা 11 বজালৈকে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী পেড এক্সাম অনুষ্ঠিত হ'ব। এইটো হৈছে ৰিচিডিউল অফ পেড। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে এনেকুৱা ধৰণে পৰিকল্পনা কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে সুন্দৰভাৱে পৰীক্ষাটো দিব পাৰে তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।